সামগুৰিয়ে চমক দিলে। জনতা জনাৰ্দনে সামগুৰিৰ পৰা উফৰাই দিলে ককা দেউতা নাতি আৰু লেতেৰা ৰাজনীতি। সামগুৰি সমষ্টিত ককা দেউতা নাতিনৰ ৰাজনীতি নাই, বাপেক পিতকৰ ৰাজনীতি আমি সামগুৰি সমষ্টিৰ পৰা বিদায় ৰজনী কৰিলোঁ। আমি বিদায় ৰজনী কৰিলোঁ, ৰকিবুল দাদাক আমি বিদায় ৰজনী কৰিলোঁ। ককা দেউতা নাতি ৰাজনীতি ইয়াত সামগুৰিত নচলে। সংখ্যালঘু ৰাইজক ৰকিবুল হুছেইনে যিটো মাৰিছে, যেনেকৈ অত্যাচাৰ কৰিছিল, সংখ্যালঘু ৰাইজে এইবাৰ দেখুৱাই দিছে গুণ্ডাৰ পক্ষত নাই, আমি উন্নয়নৰ পক্ষত থাকোঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছোঁ। হয়, সুদীৰ্ঘ ৩৫ বছৰৰ পিছত সামগুৰি স্বাধীন হ'ল। ৰকিৰ ৰাজত্বৰ অৱসান ঘটাই সামগুৰিত উদয় হ'ল নতুন সূৰ্যৰ। উদিত সূৰুজে ৩৫ বছৰৰ পিছত এওঁলোকক প্ৰাণ খুলি হাঁহিবলৈ শিকাইছে, কথা ক'বলৈ বুকুত সাহস দিছে। আমাৰ এতিয়া সামগুৰি সমষ্টি নতুন সূৰ্য ওলাইছে। যোৱা ২৫টা বছৰত যিটো টেঙা আম খাইছোঁ, সেই টেঙা আমটো গৈ এটা মিঠা আম খাম বুলি আশা ৰাখিছোঁ। আৰু ককা নাতিনৰ যিটো এটা ৰাজনীতি, সেইটো পতন হৈছে। সামগুৰি সমষ্টিত ৩৫ বছৰীয়া গুণ্ডাৰাজৰ অন্ত পৰিল। সামগুৰি সমষ্টিত নতুন সূৰ্য উদয় হৈছে। যিটো সূৰ্য উদয় হৈছে, সেই সূৰ্য আমাৰ কেতিয়াও অস্ত নাযায়। এইটো দীৰ্ঘদিনীয়াৰ কাৰণে সূৰ্য উদয় হ'ল সামগুৰি সমষ্টিত। এইবাৰৰ উপনিৰ্বাচনত সবাতোকৈ চৰ্চা আৰু হত্যা হিংসাৰে উত্তপ্ত হৈ থকা সমষ্টিটোৱেই আছিল সামগুৰি। কাৰণ হত্যা হিংসা আৰু ভয় ভাবুকিৰে ভোট লোৱাত PhD-ধাৰী ৰকিবুল হুছেইনৰ পৰিয়াল। সেইবাবে এইবাৰো ৰকিবুলে সামগুৰিত আৰম্ভ কৰিছিল লেতেৰা ৰাজনীতি, যাৰ নাম দিয়া হৈছিল ককা দেউতা নাতি আৰু ৰাজনীতি। ককা দেউতাৰ ৰাজনীতি আপোনাৰ সামগুৰিৰ পৰা চিৰদিনৰ কাৰণে বিদায়। ৩৫ বছৰ আপোনাৰ তেখেতৰ ৰকিবুলৰ দেউতাক আছিলে, ৰকিবুল এতিয়া আকৌ ৰকিবুলৰ পিতেক। তাৰপিছত ভাবিছিলে যে ৰকিবুলৰ নাতিয়েকক দিব, কিন্তু সামগুৰিবাসী ৰাইজে আপোনাৰ সেই কথাবোৰ বুজি পালে আৰু বুজি পাই পেলাই এইবাৰ ৰকিবুলক সামগুৰিৰ পৰা চিৰ বিদায় দিলে। বাপেক পিতকৰ ৰাজনীতি আমি সামগুৰি সমষ্টিৰ পৰা বিদায় ৰজনী কৰিলোঁ। আমি বিদায় ৰজনী কৰিলোঁ, ৰকিবুল দাদাক আমি বিদায় ৰজনী কৰিলোঁ। গব্বৰৰ দোকান এইবাৰ নচলিল, কাৰণ ৰকিৰ গুণ্ডাৰাজৰ ৰাজত্ব নালাগে সামগুৰিৰ সংখ্যালঘু আৰু সংখ্যাগুৰু ভোটাৰক। সেয়ে সামগুৰিত ভোটাৰে চমক দিলে। ৩৫ বছৰীয়া ৰকি ৰাজত্বৰ ওৰ পেলাই ৰাইজে সন্ধান কৰিলে নতুন সূৰ্যৰ। নতুন সূৰ্য এখন ওলাইছে, নতুন সূৰ্য ওলাইছে। আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতত আমাৰ বিজেপিৰে উৎপাদনটো হৈ থাকিব। ৩৫টা বছৰ যেনেকৈ ধৰক ডাৱাৰে যেনেকৈ আগুৰি আছিলে আমাৰ সামগুৰি সমষ্টিখনত, এতিয়া এইবাৰ আমি ডাৱাৰ চাৱাৰ চব আঁতৰাই আমি এইবাৰ তেখেতসকলক বিদায় দিছোঁ। আমাৰ এতিয়া নতুন সূৰ্য পোহৰ হৈছে আমাৰ সামগুৰি সমষ্টিত। আজি আমাৰ সূৰ্য নতুনকৈ উদয় হৈছে। সামগুৰিত বিজেপিৰ বৃহৎ জয়ৰ পাছতেই ভোটাৰৰ মন্তব্য, সামগুৰি এতিয়াহে স্বাধীন হৈছে। ইমান দিনে কেৱল এটা পৰিয়ালেহে সামগুৰিত লৈছিল স্বাধীনতাৰ সোৱাদ, কিন্তু জনতা জনাৰ্দনে ৰকি পৰিয়ালক চিৰ বিদায় দিলে। দীপ্লুৰঞ্জন শৰ্মাৰ জয়ে সামগুৰিৰ প্ৰতিজন ভোটাৰকেই দিছে অনাবিল সুখ আৰু প্ৰাপ্তিৰ আনন্দ। ৩৫ বছৰ পিছত সামগুৰি স্বাধীন হ'ল, ৰকিবুল হুছেইনৰ গুণ্ডাৰাজ সমাপ্ত হ'ল। এতিয়া আপোনালোকে উন্নয়ন ৰাজনীতি দেখা পাব, ৰাইজৰ কেনেকৈ সমূহ বিকাশ হয় আপোনালোকে ভালকৈ দেখা পাব। এইটো কমপ্লিট পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমাৰ সামগুৰি সমষ্টিৰ পৰা নাইকিয়া হ'ল আৰু কোনোদিনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমাৰ সামগুৰিত আহিব নোৱাৰে। ৰকিবুল আৰু তনয়ৰ পৰাজয়ত কেৱল সামগুৰিৰ ভোটাৰেই যে স্বস্তিৰ নিশ্বাস এৰিছে তেনে নহয়। কালিৰ ফলাফলে শান্তিত শুবলৈ দিছে কাজিৰঙাৰ গড়কেইটাকো, কাৰণ এই পৰাজয় এজন গড় হত্যাকাৰীৰ। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। সামগুৰিবাসীৰ যিটো স্বস্তিৰ নিশ্বাস পেলাইছে, কাজিৰঙাৰ গড়কেইটাও স্বস্তিৰ নিশ্বাস পেলাইছে, তেনেধৰণৰ কথাও আজিতো এখন মানুহে আলোচনা কৰিছে। গতিকে ককা নাতি ইত্যাদি বংশবাদী যিটো কৰিছিল, সেই বস্তু মানুহে ভাল নাপায়। মোৰ এতিয়া তানজিল আমাৰ নিজৰ ভতিজাৰ দৰে, তেওঁৰ প্ৰতি গভীৰ শুভেচ্ছা আছে। খুব ভাল হওক তেওঁলোকৰ, খুব ভাল হওক তেওঁলোকৰ, আৰু তেওঁ উঠি অহা যুৱক, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই সন্ত্ৰাসটো ইতিমধ্যে ৰাইজে প্ৰচাৰ কৰিছে। সামগুৰিৰ পৰা আৰম্ভ হ'ল অসমৰ নতুন ৰাজনৈতিক সমীকৰণ।
গৌৰৱ গগৈৰ মেজিক আৰু অসমত নচলে সংখ্যালঘু কংগ্ৰেছৰ বহুতীয়া নহয় সামগুৰিত বিজয়ৰ পিছত মন্তব্য বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ এইটো এটা অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথম ঘটনা কিন্তু ভৱিষ্যত ৰাজনীতিৰ ক্ষেত্ৰত অসমত ই ইতিবাচক এটা সংকেত লৈ আহিছে ৰেগিং হলে 1000 2000 হ'ব 500 হ'ব 1000 হ'ব 4000 হ'ব 25-26000 টো ৰেগিং হ'ব নোৱাৰে তাই সেই কাৰণে এটো ৰাইজৰ সহাৰি আৰু ৰাইজে এবাৰ গণতান্ত্ৰিকভাৱে ভোট দিবলৈ আহিছে আগতে ভয় সংশয় থাকে ভয় সংশয় ত্যাগ কৰি ৰাইজ ওলাই আহিছে 10-12 লাখ ভোটত জিকি সাংসদ হোৱা জনে আজি যদি 25-26 হাজাৰ ভোটত নিজৰ সমষ্টিটো যেটো সমষ্টিত তেওঁ নিজে তেওঁৰ পিতৃৰ দিনৰ পৰা তেওঁ নিজকে ক্লেম কৰে যে এটো তেওঁলোকৰ পৈতৃক সম্পত্তি বুলি তাতে এনেকুৱা মুখ ঠেকেচা খাবলগীয়া অৱস্থা হৈছে কাৰণ ৰাইজ এতিয়া কংগ্ৰেছৰ লগত নাই ৰাইজ পৰিয়াল কেন্দ্ৰৰ লগত নাই সঁচাই ৰাজনীতিত জনতাই ৰজা সেয়ে ৰাইজে মন কৰিলেই ওফৰাই দিব পাৰে দশক ধৰি চলি থকা ককা দেউতা নাতি আৰু ৰাজনীতিও সামগুৰি তাৰে শ্ৰেষ্ঠ উদাহৰণ নহয় জানো ব্যুৰো ৰিপোৰ্ট নিউজ লাইভ